মই ১ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আজি আবেদন পত্ৰ দাখিল কৰিলোঁ। তো আশা কৰিছোঁ হাইকমাণ্ডে মোৰ আবেদনটো গুৰুত্ব সহকাৰে ল'ব, কিয়নো কোকৰাঝাৰ লোকসভা সমষ্টি আমাৰ এনেকুৱাই সমষ্টি য'ত নেকি আমি বিগত সময়বোৰত বহুতো অভাৱ অভিযোগ আৰু বহুতো সমস্যাৰে জৰ্জৰিত হৈ কিনে আমি আজিলৈ পাৰ হৈ আহিছোঁ। তো আৰু আমাৰ যে কেণ্ডিডেটচাৰৰ যে আমাৰ আজি মানে যেটো উদ্দেশ্য, সেই উদ্দেশ্যও আমি মানে সমাজৰ মাজত মিলা প্ৰীতিৰে থাকি শান্তিৰে থাকি আৰু বিটিটি অঞ্চলত মানে উন্নতি যাতে হয়, এইটোৰ কাৰণে মই আজি মোৰ টিকেটটো আবেদন কৰিলোঁ। মোৰ দলে আমি লয়েল ওয়ার্কার ১ নম্বৰ কথাতে, আৰু বহু দিনৰ পৰা কংগ্ৰেছত আমি কাম কৰি আছোঁ। আৰু যিমান আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত পাৰ্টি ওয়ার্কার আছে, ইহঁতে চবে মোৰ ওপৰত বিশ্বাস কৰে, তেখেতসকলে মোৰ কামক পচন্দ কৰে। সেই গতিকে মই আশা কৰিছোঁ তেখেতসকলে মানে লোৱাৰ লেভেলত যিমান ব্লক লেভেল, মণ্ডল লেভেল আৰু বুথ লেভেলত তেখেতসকলে মোক সহায় সহযোগ কৰিব। আপোনালোকৰ কুৱেশ্যনটো ঠিকেই আছে, কিন্তু আপোনালোকে এটা নেগেটিভ পইণ্টটো চাগে চিন্তা কৰা নাই। কংগ্ৰেছৰ কাৰণে UPPL আৰু BPF একো ফেক্টৰে নহয়। আপোনালোকে ধৰিব পাৰিছেনে নাই, UPPLতো মই জানামতে এটা হায়াৰ কেণ্ডিডেটহে এটা তেখেতসকলে প্লেচ কৰিব এইবাৰ। আৰু BPFৰ পৰা যাক দিব বিচাৰিছে সিটো মানে কেলেংকাৰী জৰ্জৰিত পাব্লিক, সেই অঞ্চলৰ পাব্লিক, কোকৰাঝাৰ লোকসভাৰ পাব্লিকসকল চবেই গম পায়। সেই মই শুনামতে UPPLৰ পৰা হায়াৰ কৰি আছে চন্দন প্ৰভক, যোনে নেকি BPFৰ মানুহ আছিলে, অহাকালি বোলে UPPLত জইন কৰিব, সেইটো মই শুনা পাইছোঁ। আৰু BPFৰ পৰা মই শুনামতে খাম্পা বৰগয়াৰীক দিব বুলি শুনা পাইছোঁ আৰু কি। যে এইবোৰ আমাৰ কাৰণে একো ফেক্টৰ নহয়। আমি যোৱা 2003ত যেতিয়া নেকি BTC একৰ্ডটো হৈছিলে, সেই তেতিয়াৰ পৰা যেতিয়া নেকি আমাৰ তৰুণ গগৈ ছাৰ মুখ্যমন্ত্ৰী হিচাপে আছিলে, আমি হাগ্ৰামা মহিলাৰীক সেই জংঘলত থাকি আন্দোলন কৰাৰ কাৰণে এবাৰ সুযোগ দিছিলোঁ। তেখেতে সেই সুযোগটো ল'লে 15 বছৰ আমি এখেতসকলক MLA জিকাই আনি কিনি তৰুণ গগৈ ছাৰে তেনেকৈ MLA জিকাই আনক, আমি আপোনালোকক সহায় সহযোগিতা কৰিম আৰু BTCত আপোনালোকে চৰকাৰটো চলাক বুলি এটা সুযোগ দিছিলে। তো এই সুযোগটো এইবাৰ আমি নিদিওঁ, এই সুযোগ আমি নিজেই ল'ম এইবাৰ। আৰু এটা কথা আছে, যোৱাবাৰ যেনিবা হীৰা চৰণীয়াই মানে বড় ৰাজনীতি কৰি কিনে 10 বছৰ তেখেতে MP হিচাপে মানে কি বুলি কয় এইটো মানে চেণ্টিমেণ্টত তেখেতে জিকি গ'ল। কিন্তু এইবাৰ এই চেণ্টিমেণ্টটো আমাৰ কোকৰাঝাৰৰ ৰাইজৰ মাজত নাই। এইবাৰ আমি সকলোৱে মানে ধৰ্ম জাতি নিৰ্বিশেষে একে এনাজৰীৰে বান্ধ খাই কংগ্ৰেছক জিকাই লোৱাৰ কাৰণে আমি প্ৰতিবদ্ধ হৈছোঁ।